নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো হি অধ্যায় নং 3 অংক নং 7 তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি আমি কি শিকিবলৈ গৈ আছো জানিলো আহাচোন আজি আমি শিকিবলৈ গৈ আছো কোণৰ বিষয়ে কোণনো কি আহাচোন তেনেহলে জানিলো আমি কোণৰ বিষয়ে কোণ কি আচলতে ইয়াত চিত্ৰত চোৱা এটা চিত্ৰ দিয়া আছে এই চিত্ৰটো এটা কোণৰ চিত্ৰ ইয়াত কি কৈছে চোৱাচোন কাহৰ চিত্ৰত মানে তলৰ চিত্ৰত OA ৰশ্মি আৰু OB ৰশ্মি দুটাৰ আদি বিন্দু একেটাই দুডাল ৰশ্মি OA আৰু OB ৰ আদি বিন্দু কোনটো O2 হৈছে আদি বিন্দু O ইয়াতে O এটা লিখি দিবা আদি বিন্দু O বা আদি বিন্দুত ৰশ্মি দুটাই এটা কোণ উৎপন্ন কৰিছে আৰু কোণ বুজোৱাৰ কাৰণে আমি এই চিনটো ব্যৱহাৰ কৰিম এটা কোণ যেটো কোণ উৎপন্ন কৰিছে এটা চুক উৎপন্ন কৰিছে নহয় নে এই চুকটোক আমি কোণ বুলি কও আৰু এই কোণটোক আমি কেনেকৈ মাতিম A O B বুলি মাতিম গতিকে কোণ A O B ক আমি লিখতে কেনেকৈ লিখিম এংগেল চিনটো দি কিনে এনেদৰে লিখিম দ্বিতীয় কথা আমি পঢ়িম কেনেকৈ কোণ এটা সদায় মনত ৰাখিবা কোণত হয়তো এটা থাকে আখৰ অথবা তিনিটা থাকে যেতিয়া তোমাৰ তিনিটা থাকে হে মাজৰ যেটো আখৰ থাকিব হে মাজৰ আখৰটোৱে কোণটো ৰিপ্ৰেজেন্ট কৰিব মানে এংগেল AOB ত O2 মাজৰ আছে মানে কোণটোৰ কথা কোৱা হৈছে ওৰ কথা কোৱা হৈছে আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ যাও এবাৰ আমাক কৈছে যে দুটা ৰশ্মিৰ আদি বিন্দু একেটাই হলে দুটা ৰশ্মিৰ আদি বিন্দু একেটাই হলে সেই আদি বিন্দুটোত ৰশ্মি দুটাই এটা কোণ উৎপন্ন কৰে আদি বিন্দুটোক কোণটোৰ শীৰ্ষবিন্দু আৰু ৰশ্মি দুটা কোণটোৰ বাহু বুলি কোৱা হয় বা বাহু বোলা হয় এটা এংগেল AOB আগৰ চিত্ৰটোৱে নহয় নে আগৰ চিত্ৰটোৰ দৰে এংগেল AOB কোণটো শীৰ্ষবিন্দু হ'ব O2 হ'ব শীৰ্ষবিন্দু য'ত দুডাল ৰশ্মি লগ হয় বা আদি বিন্দু যেটো হয় হেতু হ'ব শীৰ্ষবিন্দু আৰু যি দুডাল ৰশ্মি এক কোণ উৎপন্ন কৰিছে তাক কোৱা হ'ব কোণটোৰ বাহু অৰ্থাৎ OA আৰু OB OA আৰু OB অৰ্থাৎ OA আৰু OB হ'ব ইয়াৰ বাহু OB হ'ব কি ইয়াৰ এই কোণটোৰ বাহু আৰু ইয়াত O2 হৈ গল শীৰ্ষ বিন্দু OA OB বাহু ইয়াতে আমাক লিখি দিছে আহা তেন্তে তাৰ পিছৰ স্লাইডত কি দিছে চাও এবাৰ আমাক কৈছে যে কোণ এটাৰ অন্তৰ্ভাগ আৰু কোণ এটাৰ বহিৰ্ভাগ যেতিয়া কিছুমান বিন্দু কোণ এটাৰ ভিতৰ অংশত থাকে তাক আমি কোণৰ অন্তৰ্ভাগত থকা বুলি কম আৰু বাহিৰত থাকিলে বহিৰ্ভাগত থকা বুলি কম ইয়াত চোৱা কোণৰ অন্তৰ্ভাগ আৰু কোণৰ বহিৰ্ভাগ কোণবোৰ সমতলত থকা হয় আৰু যিবোৰ বিন্দু কোণ এটাৰ ভিতৰত অংশত থাকে তাক কোণৰ অন্তৰ্ভাগত থকা বুলি কম আৰু বাহিৰত থকাখিনিক আমি কোণৰ বহিৰ্ভাগত থকা বুলি কম ইয়াত যদি তোমালোকে চোৱা কোণটোৰ বাহু দুটা অসীমলৈ যদি আমি বঢ়াই দিও সমতলৰ যেটো অংশ বাহু দুটাৰ ভিতৰ অংশত পৰে এটা যদি মই এই কোণটোৰ বাহু দুটা বঢ়াই দিও অসীমলৈ এনেদৰে যদি মই বঢ়াই দিও বা এটো যদি এনেকে বঢ়াই দিলে এই অংশটো দেখা পাবা ভিতৰত আছে আৰু এই অংশখিনি বাকিখিনি ক'ত আছে বাহিৰত আছে এটা এই ভিতৰৰ অংশখিনিক কম আমি অন্তৰ্ভাগ বুলি আৰু বাহিৰত থকাখিনিক কম আমি বহিৰ্ভাগ বুলি এতিয়া ইয়াতে তোমালোকে দেখা পাবা Q বিন্দুটো R বিন্দুটো আৰু P বিন্দুটো কোণটোৰ ভিতৰ অংশত আছে অন্তৰ্ভাগত আছে আকৌ L বিন্দুটো N বিন্দুটো আৰু M বিন্দুটো ক'ত আছে কোণটোৰ বাহিৰ অংশ বা বহিৰ অংশত আছে আহাচোন তেনেহলে তাৰ পিছৰ স্লাইডত কি দিয়া আছে চাও আনহাতে বাহু দুটাৰ অসীমলৈ যদি আমি বঢ়াই দিও সমতলখনৰ যেটো অংশ বাহু দুটাৰ বাহিৰ ফালে থাকে হেতু কোণটোৰ কি বুলি কোৱা হয় বহিৰ্ভাগ বুলি কোৱা হয় অলপ আগতে আমি কলোৱে যে কোণটোৰ ভিতৰ অংশত এই বাহুটো যদি আমি এনেকে বঢ়াই দিলে আৰু ইপিনে যদি বঢ়াই দিও যেটো অংশ ভিতৰত আছে তাক কোণটোৰ অন্তৰ্ভাগ বুলি কম আৰু বাহিৰত থকাটো কোণৰ বহিৰ্ভাগ বুলি কম
ইয়াতে তোমালোকে দেখিছা তলৰ চিত্ৰত এংগেল এ ও বি পি কিউ আৰ বিন্দু তিনিটা কোণটোৰ অন্তৰ্ভাগত অৱস্থিত আৰু এল এম এন ক'ত আছে কোণটোৰ বহিৰ্ভাগত অৱস্থিত আছে এতিয়া আহাচোন তেনেহ'লে তাৰ পিছৰ স্লাইডলৈ যাওঁ এইবাৰ আমি শিকিবলৈ গৈ আছো ত্ৰিভুজৰ কথা কেনেকৈ ত্ৰিভুজ এটা গঠন হয় আৰু ত্ৰিভুজনো কি আচলতে জানো আহা ইয়াত কি কৈছে চোৱাচোন তিনিডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰক কি বুলি কোৱা হয় ত্ৰিভুজ বুলি কোৱা হয় কেইডাল বাহু তিনিডাল বাহুৰে আগুৰা সমতল পৃষ্ঠটোকে আমি কি বুলি কওঁ ত্ৰিভুজ বুলি কওঁ ইয়াত চিত্ৰত এ বি চি এটা ত্ৰিভুজ য'ত কেইডাল বাহু আছে তিনিডাল বাহু আছে লগতে কৈছে যে ত্ৰিভুজ এটা গঠন কৰা ৰেখাখণ্ড কেইডালক আমি ত্ৰিভুজটোৰ বাহু বুলি কওঁ ইয়াত ত্ৰিভুজটোৰ বাহু কেইডাল কি হ'ব এ বি বি চি আৰু চি এই কি হৈ যাব এই ত্ৰিভুজটোৰ বাহু হ'ব আহাচোন তেনেহ'লে তাৰ পিছৰ স্লাইডলৈ আগবাঢ়ি যাওঁ আমি এইবাৰ আমাক কি দিছে চোৱা এইবাৰ আমাক দিছে যে ত্ৰিভুজ এটাৰ প্ৰতিটো শীৰ্ষবিন্দুত বাহু দুটাই একোটা কোণ উৎপন্ন কৰে ত্ৰিভুজ এ বি চিৰ কোণকেইটা হ'ল এংগেল বি এ চি এংগেল এ বি চি আৰু এংগেল বি চি এ গতিকে এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু তিনিটা বাহু আৰু তিনিটা কোণ থাকে এইটো তোমালোকে মনত ৰাখিবা এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু তিনিটা বাহু আৰু তিনিটা কোণ থাকে এটা ত্ৰিভুজ এ বি চি শীৰ্ষবিন্দু কেইটা কি হয় এ বি আৰু চি হৈ গ'ল এই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু দ্বিতীয়তে এই ত্ৰিভুজটোৰ বাহু কি এ বি বাহু বি চি বাহু আৰু চি এ বাহু আৰু কোণ কেইটা কি হ'ব এইটো কোণ বুজাব লাগিলে আমি কম কোণ এ বি চি এইটো কোণ বুজাব লাগিলে কম কোণ বি চি এ আৰু এইটো কোণ বুজাব লাগিলে কম কোণ চি এ বি তো মুঠ কেইটা কোণ পালো আমি তিনিটা কোণ পালো তিনিটা শীৰ্ষবিন্দু পালো আৰু তিনিডাল বাহু পালো আহাচোন তাৰপিছত আমাক ত্ৰিভুজৰ বিষয়ে আৰু কি কৈছে জানি লওঁ ভালদৰে এইবাৰ কৈছে যে ত্ৰিভুজ এটাৰ বাহু তিনিটা আগুৰি থকা সমতল অংশটোক ত্ৰিভুজটোৰ অন্তৰ্ভাগ বুলি কোৱা হয় ত্ৰিভুজটোৰ অন্তৰ্ভাগ ইয়াত চিত্ৰত পি কিউ আৰ এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজটোৱে আগুৰি থকা এই ভিতৰৰ অংশখিনি কি বুলি ক'ম আমি ত্ৰিভুজটোৰ অন্তৰ্ভাগ বুলি ক'ম এতিয়া আৰু বাহিৰত যিখিনি আছে আনহাতে সমতলৰ যিটো অংশ ত্ৰিভুজটোৰ বাহিৰ ফালে আছে সেই অংশটোক আমি ত্ৰিভুজটোৰ বহিৰ্ভাগ বুলি ক'ম অৰ্থাৎ ত্ৰিভুজ পি কিউ আৰৰ বাহিৰত যিখিনি অংশ আছে সেইখিনিক আমি বহিৰ্ভাগ বুলি ক'ম মানে এইখিনি ত্ৰিভুজটোৰ কি হ'ব বহিৰ্ভাগ হ'ব আৰু ইয়াতে এইখিনি আমি ক'ম অন্তৰ্ভাগ বুলি ক'ম বুজিছা এতিয়া তোমালোকক যদি সুধো যে কি বিন্দু অন্তৰ্ভাগত আছে নিশ্চয় তোমালোকে ক'ব পাৰিবা বিন্দু এ বিন্দু বি আৰু বিন্দু চি আকৌ যিখিনি বাহিৰত আছে এক্স বিন্দুটো বাহিৰত আছে ৱাই বিন্দুটো বাহিৰত আছে আৰু জেড বিন্দুটো বাহিৰত আছে নহয়নে গতিকে আমি অতি সহজে ত্ৰিভুজটোৰ অন্তৰ্ভাগত থকা আৰু বহিৰ্ভাগত থকা বিন্দুবোৰ ক'ব পাৰো আহাচোন তেনেহ'লে তাৰ পিছৰ স্লাইডলৈ এইবাৰ কৈছে চোৱা পি কিউ আৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত এ বি চি বিন্দু তিনিটা ত্ৰিভুজটোৰ অন্তৰ্ভাগত আছে যিটো আমি ইতিমধ্যে আলোচনা কৰিলো এ বি চি ত্ৰিভুজটোৰ অন্তৰ্ভাগত আছে আকৌ এক্স ৱাই জেড বিন্দু তিনিটা এক্স ৱাই আৰু জেড বিন্দু তিনিটা ত্ৰিভুজটোৰ বাহিৰত আছে গতিকে ইয়াক ক'ম আমি ত্ৰিভুজটোৰ বহিৰ্ভাগত আছে বুলি এতিয়া আমাৰ সময় হ'ল মূল্যায়নৰ তেনেহ'লে আহাচোন ছাত্ৰ ছাত্ৰীসকল আজিৰ মূল্যায়নত আমাক কি প্ৰশ্ন দিছে চাওঁ আৰু কৰিবলৈ চেষ্টা কৰোঁ আহা এইবাৰ আমাৰ মূল্যায়নত দিছে যে এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা কোৱাচোন তোমালোকে নিশ্চয় এইমাত্ৰ আমি আলোচনা কৰিলো যে এটা ত্ৰিভুজৰ কেইটা শীৰ্ষবিন্দু থাকে তিনিটা শীৰ্ষবিন্দু থাকে আৰু এই তিনিটা শীৰ্ষবিন্দুটো আমি কাৰেক্ট এনসাৰ বুলি কম গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈ গ'ল তিনিটাটো হৈ গ'ল ইয়াৰ শুদ্ধ উত্তৰ ঠিক বুজিছা আহাচোন তাৰপিছত কি দিছে চাওঁ তাৰপিছত এটা প্ৰশ্ন দিছে চোৱা ইয়াত কৈছে তলৰ চিত্ৰটোত অন্তৰ্ভাগত আৰু বহিৰ্ভাগত থকা বিন্দুবোৰ চিনাক্ত কৰিব দিছে ইয়াত এটা আমাক কোণ অংকন কৰি দিছে চিত্ৰটোত
এতিয়া অন্তৰ্ভাগত এই কোণটোত আমাক কোণ দিছে যদিও চিত্ৰ বুলি কৈ দিছে ইয়াত অন্তৰ্ভাগত থকা বিন্দুবোৰ কি হ'ব চোৱাচোন বিন্দু ই আৰু বিন্দু বি তো বিন্দু আৰু বিন্দু বি বুলি কম আকৌ ইয়াত কৈছে যে বহিৰ্ভাগত থকা বিন্দুবোৰ কি হ'ব বিন্দু ডি এ চি আৰু এফ বিন্দু ডি বিন্দু এ বিন্দু চি আৰু বিন্দু এফ এইটো হৈ যাব ইয়াৰ উত্তৰ নিশ্চয় তোমালোকে বুজি পাইছা যে আমি কেনেদৰে কোনো এটা কোণৰ বা কোনো এটা চিত্ৰৰ অন্তৰ্ভাগত থকা বা বহিৰ্ভাগত থকা বিন্দু হওক বা অংশবোৰ চিনাক্তকৰণ কৰিম নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আৰু যদি কিবা ডাউট আছে তোমালোকে আমাক সুধিব পাৰা তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আমি পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইয়ে ভালে থাকা কুশলে থাকা ভালদৰে পঢ়া শুনা কৰি থাকা মা দেউতা আৰু শিক্ষাগুৰুৰ কথা সদায় মানি চলিবা তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ